আজি আমি শিকিম ক্লাস 10 পুনৰালোচনাৰ এমসিকিউ আৰু কেইটামান এক্সট্ৰাকে এমসিকিউ আমি কৰিম। কোৱেশ্চন নম্বৰ 1 কি আছে, যদি a proportional q বা a সমানুপাতিক q আৰু p = 6 হলে q = কি হয় 30, p = 6 হলে q 30 হৈ যায়। এতিয়া আমাক দি আছে p = 2 হলে q এর মান কিমান। আচ্ছা, p = যদি 6 হয় q এর মান কি হয়ে যায় 30, তাহলে আমি 30 6 রে হরণ করব, কিমান হবো 5, আমার 5 হয়ে যাব, তার মানে 5 গুণ বেশি হয়ে আছে। তাহলে এতিয়া p এর মান 2 হলে q এর মান কি হবো 5 এর আমাক হরণ করে পূরণ কৰিব লাগিব, কিমান আহিব 10। তো আমার অপশন কোনটা হবো অপশন সি। কোৱেশ্চন নম্বৰ 2 তলৰ তালিকাখনৰ খালি ঠাইত y এর মান মানে কি হবো লিখিব দিছে। এইটো 2024 ৰ ফাইনালত আহি গৈছে। কোৱেশ্চন নম্বৰ 1 এ আছিল তাতে। ইয়াতে চোৱা 1 2 4 8 এনেকে গৈ আছে, কি হয়েছে 1 এর লগত 2 ইনটু কৰিলে কি হ'ব 2 হ'ব, 2 এর লগত 2 ইনটু কৰিলে 4 হইছে, 4 এর লগত 2 ইনটু কৰিলে কি হইছে 8। ইয়াতে চোৱা 32 16 8 কি হৈ আছে 32 2 এৰে ভাগ হৰণ কৰা, 32/2 3 এর মাজত কিমান যায় 1 বাৰ থাকিল কিমান 1 12 12 এর মাজত 6, তাহলে 16 আকৌ 2 এৰে হৰণ কৰা 2 8 jar 16 হয়ে যাব, তাহলে আমার 8 আহিল, মানে 2 এরে আমাক ভাগ কৰিব লাগে। এতিয়া 8 ক আমি 2 এরে ভাগ কৰিম, 2 4 গুণ 8 হয়ে যাব, তাহলে ইয়াতে আমার কি বহিব 4। অপশন কোনটো হ'ব অপশন সি। কোৱেশ্চন নম্বৰ 3 কি কৈছে, তলৰ কোনটো পূৰ্ণবৰ্গ নহয়। পূৰ্ণবৰ্গ নোহোৱাৰ কেইটামান শর্ত আছে। যদি আমার এককৰ স্থানত 2 3 7 8 বা মানে যদি এটা বা তিনিটা এনেকৈ 0 দিয়া থাকে বা 5টা 4টা 5টা এনেকৈ 5টা যদি দিয়া 2 3 7 8 এটা 0 তিনিটা 0 5টা 0 এনেকৈ যদি লাষ্টত দিয়া থাকে বা এককৰ স্থানৰ ফালে দিয়া থাকে তাহলে এটো পূৰ্ণবৰ্গ নহয়। ইয়াতে সাম ইয়াতে আছে 6, ইয়াৰ মাজত তো 6 নাই, তাহলে ই হ'ব পূৰ্ণবৰ্গ হ'ব। ইয়াৰ বৰ্গমূল হল 16 আৰু 16 পূৰণ কৰি চাবা এটো হ'ব 6 to 5, ইয়াক 25 ৰে পূৰণ কৰিলে হ'ব। এটো দি আছে 5 7 6, এটো হ'ব 24 into 24। ইয়াতে চোৱা 1057 লাস্ট এককৰ স্থানত কি দি আছে 7, আৰু এককৰ স্থানত 7 দিয়া থাকিলে পূৰ্ণবৰ্গ নহয়, তাহলে এইটো অপশন রাইট হ'ব। নেক্সট কোৱেশ্চন নম্বৰ 4 তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ। তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ। অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্মই হ'ব। ইয়াতে চোৱা লাষ্টত 6 আছে এককৰ স্থানত, ই যুগ্ম হৈ যাব, এটো যুগ্ম সংখ্যা। অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যাই হ'ব। 169 এটো কি অযুগ্ম সংখ্যা, এই কারণে এটো आंसर। কোৱেশ্চন নম্বৰ 5 তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। এককৰ স্থানত 1 থাকিব তলৰ কোনটোত। প্ৰথমে আমি কৰি চাও, ইয়াৰ এককৰ স্থানৰ বৰ্গ কৰি চাম। 4 স্কয়ার কৰিলে 4 into 4 কিমান হ'ব 4 4 গুণ 16, ইয়াতে 6 আহিল 1 তো নাহিল। নেক্সট কৰি চাম আমি, আমাক 18 স্কয়ার কৰিব নালাগে, জাস্ট এককৰ স্থানৰ অংকটো স্কয়ার কৰি চাম। 8 into 8 কি হয় 64, এটো 1 নহল আমাৰ। তাৰ পিছত 0 ৰ স্কয়ার কৰিলে কি হ'ব 0 into 0 ওলাব, এটো 1 নহল, থাকিল কি 19 ৰ কি হ'ব 9 স্কয়ার কৰিছো 9 into 9 9 9 জাৰ কি হয় 81,
ইয়াৰ এককৰ স্থানত কি আছে 1 আছে তেনেহলে আমাৰ অপশন কি হ'ব 4 অপশন 4 আমাৰ শুদ্ধ উত্তৰ হৈ যাব কোশ্চেন নাম্বার 6 ত কি দি আছে 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে চোৱা 18 স্কয়ার আৰু 19 স্কয়ার আমি যদি এনে কৰি চাও 18 ৰ বৰ্গ ওলাও তাৰ পিছত 19 ৰ বৰ্গ ওলাও তাৰ পিছত মাজত হিসাব কৰি চাব লাগিব কিন্তু সহজতে আমি কৰিব পাৰি কেনেকে 18 প্লাস 19 দুটা যোগ কৰি চাম আমি দুটা যোগ কৰি চালে আমাৰ কি ওলাব 8 আৰু 9 প্লাস কৰিলে কি হ'ব 17 17 ৰ 7 হাতৰ থাকিল 1 আৰু এইটো 1 2 আৰু এইটো 1 3 37 ইয়াৰ পৰা জাস্ট 1 মাইনাস কৰি মাজত যেহেতু গৈছে 1 মাইনাস কৰিব লাগিব 36 এইটো হল শুদ্ধ উত্তৰ সো আৰু এটা বেলেগ एग्जांपल লৈ চাও যদি এনেকুৱা দিয়া থাকে 35 স্কয়ার আৰু 36 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ওলাব দিয়া আমি কি কৰিম জাস্ট 35 প্লাস 36 35 আৰু 36 প্লাস কৰিম 35 36 প্লাস কৰিছো 5 আৰু 6 প্লাস কৰিলে কি হ'ব 11 11 ৰ 1 হাতৰ থাকিল 1 3 আৰু 3 6 আৰু 1 কি হ'ব 7 71 71 ৰ পৰা জাস্ট 1 মাইনাস কৰিম 71 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 70 এটো आंसर হৈ যাব কোশ্চেন নাম্বার 7 ত কি দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় মানে কোনটো বৰ্গ সংখ্যা নহয় কৈছে ইয়া এটো চাও এটো হল 21 into 21 মানে 21 ৰ বৰ্গ হৈ যাব এটো আৰু আমি এনে জানো বৰ্গ সংখ্যা নহয় শর্ত কেটা কি আছিল এককৰ স্থানত 2 থাকিব লাগিব 3 থাকিব লাগিব 7 থাকিব লাগিব 8 থাকিব লাগিব নহলে মানে অযুগ্ম সংখ্যক 0 থাকিব লাগিব ঠিক আছে ইয়াতে চোৱা ইয়াতে লাষ্টত 1 আছে এটো তো হ'ব তেনেহলে ইয়াতে 2 আছে তেনেহলে এইটোই आंसर এটোৰ आंसर হ'ব বৰ্গমূল ওলাব এটো 24 আৰু ইয়াৰ বৰ্গমূল ওলাব 27 কোশ্চেন নাম্বার 8 হচ্ছে √2025 45 হলে √20.25 হ'ব ওকে √, এটা উলাইলো আমি কেনেকে উলাম 2.25 মাজৰ আমি কি কৰিম পয়েন্ট গুছাৱাৰ চেষ্টা কৰিম 2025 ওপৰৰ পয়েন্ট উঠাওতে আমি কি কৰিব লাগে তলত পয়েন্টৰ কাৰণে 1 এটা ঘৰৰ কাৰণে এটা 0 আৰু এটা ঘৰৰ কাৰণে আৰু এটা 0 2025 ৰ √, কিমান দি আছে আমাৰ 45 আৰু 100 ৰ বৰ্গমূল কিমান হয় আমাৰ 10 হয় তেনেহলে আমি এটা 0 ৰ কাৰণে কি ঘৰ আগত দশমিক বহিব এক ঘৰ আগত তেনেহলে আমাৰ অপশনটো কি হৈ যাব 2 নম্বৰ সো এইটো যদি এনেকুৱা দিয়া থাকিল হয় 0.2025 ৰ যদি ওলাব দিলে হয় তেতিয়া হলে আমাৰ কি কৰিম আমি ইয়াকে 2025 দশমিক ওলাইলো আমি পয়েন্টৰ কাৰণে 1 এটা দুটা তিনিটা চাৰিটা ঘৰৰ কাৰণে চাৰিটা 0 ইয়াৰ বৰ্গমূল কি দি আছে 45 চাৰিটা 0 হয় হ'ব চাৰিটা 0 দশমিক ওলালে কি হ'ব আমাৰ 100 দুটা 0ৰ কাৰণে কি ঘৰৰ আগত দশমিক হ'ব 2 ঘৰ আগত দশমিক হ'ব আছে তেতিয়া আমাৰ এইটো অপশন ৰাইট হল হেতেন 23 ঘনৰ এককৰ স্থানৰ অংকটো হল মানে 23 ক মানে আমাৰ ঘন কৰিলে এককৰ স্থানত কি ওলাব তেনে আমি 23 নকৰো জাস্ট 3 ঘন কৰিম 3 ঘন কৰিলে কি হ'ব 3 into 3 into 3 3 আৰু 3 পূৰণ কৰিলে কি হ'ব 9 into 3 3 9 জাৰ কিমান হয় 27 তেনেহলে এককৰ স্থানত কিমান আছে 7 হ'ব আমাৰ आंसर নেক্সট কি দি আছে এটা
ঘনকৰ দিক দিয়া আছে 1.2 সেন্টিমিটার, ঘনকটোৰ আয়তন কিমান? L ইজ ইকুয়াল টু দিয়া আছে 1.2 সেন্টিমিটার, ঘনকৰ আয়তনৰ সূত্র কি দিয়া আছে? ঘনকৰ আয়তন, ঘনকৰ আয়তন কি হয়? L কিউব 1.2 কি হ'ব? হোল কিউব 1.2 ইন্টু 1.2 ইন্টু 1.2। ইয়াক আমি পূরণ কৰি চাম। প্ৰথমতে দশমিক উঠাই আমি পূরণ কৰি চাওঁ। 2 আৰু 2 ইন্টু কৰিলে 4, 2 ইন্টু 1 2, এক ঘর ক্যান্সেল, 2 এক গুণ 2, 2 এক এক গুণ 1, 4 প্লাস কৰিব লাগে 4 1। ইয়াতে 12 আমি দুবাৰহে ইন্টু কৰিছো আৰু এবাৰ ইন্টু কৰিব লাগিব 12 হক। 2 4 জাৰ 8, 2 4 জাৰ 8, 2 1 জাৰ 2, আমি এক ঘর কাটিব লাগিব 1 4 জাৰ 4, 1 4 জাৰ 4, 1 1 জাৰ 1, আমি প্লাস কৰিম কি আহিব 8, 8 আৰু 4 কি হ'ব 12, 12 ৰ 2 হাতৰ থাকিল 1, 6 আৰু 1 কি হ'ব 7 1। তেনেহলে ইয়াতে আমাৰ কি বহিব 1728। কেই ঘর আগত দশমিক হব? এক ঘর, দু ঘর, তিনি ঘর, এক ঘর, দু ঘর, তিনি ঘর। দশমিক আমাৰ কি উল্টা ফালৰ পৰা কাউন্ট কৰিব লাগে। 1.728 সেন্টিমিটার কিউব হৈ যাব। আমার কোনটো অপশন রাইট হব? অপশন এ আমার রাইট হয়ে যাব।